যাতে বোৱাৰীৰ প্ৰেমত মানে কোনো নপৰে আৰু আচলতে বোৱাৰীৰ প্ৰেমত শৰীৰটোহে আচলতে দিয়ে মই এতিয়া গম পালোঁ শৰীৰটোহে দিয়ে শৰীৰটো দি পেলাই মানে ধনৰ লোভত টকা পইচাৰ লোভত তেওঁলোকে চলি থাকে আচলতে তেওঁক মই সম্পূৰ্ণ সঁচা অন্তৰৰ পৰা ভাল পাইছিলোঁ মই মহিলা গৰাকীক বেগম তেওঁৰ বৰকুৰা ঘৰ তেওঁক মই অন্তৰৰ পৰা ভাল পাইছিলোঁ সেই ভাল পোৱাটো মোৰ অন্তৰৰ পৰা এতিয়াও গুচাব পৰা নাই মোৰ প্ৰায় 11-12 বছৰ ধৰি মোৰ প্ৰেমৰ সম্পৰ্ক তেওঁৰ লগত মই বিবাহিত নহয় মই বিবাহিত দুটা ল'ৰা আছে গিৰাৰ পৰা মানে ৰাখিছে মানে স্বামী নাই স্বামী আকৌ বিয়া বাৰু কৰাইছে তো স্বামীৰ পৰা গুচি যোৱাৰ পিছত মই 4-5 বছৰ তেওঁক ৰুম ভাড়া কৰি ৰাখোঁ তাৰপিছত মই তাত মাটি লোৱাৰ ব্যৱস্থা অলপ ল'লোঁ মই অলপ মাটিও কিনিলোঁ মাটি মই বৰকুৰাত লৈছোঁ মাটিখিনি মই 1 কঠা মাটি ল'লোঁ তাৰে পিছত মই তাতে ঘৰ দুৱাৰো বনালোঁ তাতে আমি ধুনীয়াকৈ নিজৰ সংসাৰৰ দৰে আমি চলি আছোঁ যদিও মই ডেইলি থাকিব পৰা নাছিলোঁ সপ্তাহত এদিন মানে এনেকৈ জৰিয়তে চলি মোৰ ঘৰুৱা অসুবিধাৰ কাৰণে মই তেওঁৰ লগত সময় দিব পৰা নাছিলোঁ যদিও তাৰ কমপ্লিট মই তেওঁৰ খোৱা লোৱা দিয়া মিলা পিন্ধা উৰানো কমপ্লিট খৰচা মই দি আহিছিলোঁ হয় মোৰ লগতে হৈছিলে মোৰ ঘৰ 7 নম্বৰ ভাগগাঁও ব্যায়ামপুৰ আছিল এনেতে মোৰ বন্ধু এজনৰ তেওঁৰ লগত চিনাকি হোৱাৰ পিছত সেই বন্ধুজনৰ তেওঁৰ ঘৰত প্ৰায়ে যায় কিন্তু মই বন্ধু থকাৰ পিছতো মই বন্ধুক ইমানে বিশ্বাস কৰিছিলোঁ মই তথাপিতো আতৱাৰ ৰহমান লতিফ কিন্তু মই বন্ধুক ইমানে বিশ্বাস কৰোঁ মই কোনো ধৰণৰ সন্দেহ কৰা নাছিলোঁ বন্ধুটোৰ লগত এদিনাখন এজন তেওঁৰ বন্ধু এটাৰ দুটাকে মই লগ পাওঁ সেই বন্ধুটোৰ লগতো মই চিনাকি হওঁ তেখেতৰ চিনাকি হোৱাৰ পিছত বন্ধুটোক মুছলিম আলী আছিল তেখেতৰ নাম তেখেতৰ ঘৰ কেকাংকুচিত তাৰপিছত মই হঠাতে যিটো মই আহোঁ বৰকুৰাত আহোঁ সেই মানুহটোকো মই তাতে প্ৰায়ে লগ পাওঁ তেতিয়া মই সুধোঁ বোলে আপুনি যেন আহি থাকে ইয়াতে কি কাৰণত আহি থাকে কৈছে নাই মই নলবাৰীত আহিছোঁ আহোঁতে মানে ইয়াতে খবৰ লৈ গ'লোঁ তোমাৰ যিহেতু বন্ধু মোৰ নিজৰ বন্ধু বুলিয়ে ভাবোঁ সেইকাৰণে খবৰ লৈছোঁ তথাপি ঠিকে আছে বন্ধু মানুহৰ ঘৰত যাব পাৰে খবৰ ল'ব পাৰে ঠিক এনেকৈ চলি আছে এনেকৈ চলি থকাৰ পিছত একদিন হঠাতে প্ৰায় ৰাতি 11:30 বজাত মই আহিলোঁ মই ঘৰত কিবা কামত খেলা আহিছিলোঁ আহোঁতে অলপ দেৰি হ'ল মই কোনো ধৰণৰ ফোনত যোগাযোগ নকৰাকৈ আহিলোঁ বৰকুৰাত আহিলোঁ অহাৰ পিছত বন্ধুটোৱে তেওঁৰ লগত মানে বেয়া কামত লিপ্ত আছে আৰু মানে আতৱাৰ ৰহমান লতিফ বেয়া কামত লিপ্ত আছে তাৰপিছত দুটাৰে মাজত বাক বিতংগ চলে তেওঁৰ লগতো মোৰ বাক বিতংগ চলাৰ পিছত মই তাৰ পৰা গুচি যাওঁ মই কৈছোঁ আজিৰ পৰা মই এনেকৈ ফোন নকৰোঁ তোমাৰ লগতো আকৌ সম্পৰ্ক নাই তেওঁৰ লগতো সম্পৰ্ক নাই মই খঙত গুচি যাওঁ এনেকৈ চলি আছোঁ তাৰে কেইদিনমান পিছতে মোক বন্ধুটোৱে কৈছে তুমি যদি আৰু তেওঁৰ লগত সম্পৰ্ক নকৰা তেনেহ'লে মোক পইচা দিব লাগিব তেওঁক মানে মই পইচা কিয় দিম তুমি চলি আছা তুমি চলি থাকা তেওঁৰ লগত মোৰ ক'ব লগা একো নাই তুমি চলি থকা নাই তুমি মোক মানে বদনাম দি পেলাই তুমি মোক এনেকৈ মোক তাতে জাপি দি পেলাই এনেকৈ তুমি এৰিলে নহ'ব নহয় মোক আৰু এনেকৈ ক'লাক কোৱাৰ পিছত মই পইচা পাতি নিদিওঁ বুলি ক'লোঁ কোৱাৰ লগে লগে কৈছে তই নেদাকে কেনেকৈ থাকিবি তই পইচাটো দিব লাগিব নিদিলে তোৰ এই বেয়া ভিডিঅ'বিলাক মই প্ৰচাৰ কৰি দিম সামাজিক মাধ্যমত বা সকলোকে মই গতাই দিম বন্ধ হৈছে তাৰপিছত এনেকৈ চলি থাকিলোঁ তাৰে পিছতে মোৰ পৰা মই এইবিলাক সৈতে মই 2 লাখ টকা এটা দি দিলোঁ মোৰ বন্ধুজনক আৰু যোনটো মানুহ গৈছিলে যে দুটা মানে মোক মানে ষড়যন্ত্ৰ কৰি মাৰাৰ ভাবুকি দিছে যিহেতু মই ভয়তে দি দিলোঁ বোলে ঠিক আছে বাৰু এই 2 লাখ টকা মই দি দিলোঁ যাতে মোৰ এইবিলাক কোনো ধৰণৰ মান সন্মানক কৰিব নালাগে তোমালোকৰ কামত তোমালোকে ব্যস্ত থাকা মোৰ কামত মই ব্যস্ত আছোঁ ঠিক এনেকৈ চলি আছোঁ আজি 2 মাহমান কোনো ধৰণৰ সম্পৰ্ক নাই কিন্তু আজিৰ পৰা 10 দিনমান আগত আকৌ বন্ধুটোই আৰু মুছলিম আলীয়ে মোক আকৌ পুনৰ মোৰ ঘৰত আহি আকৌ কৈছে বোলে তুমি আকৌ পইচা দিব লাগিব
নিদিলে তাই মানে মৰিব, তোৰ ওচৰত মানে চুইচাইড নোট লিখি পেলাই তই থৈ যাব, নহতে তই যদি নিদিয়া তো গাড়ী আগত মই পেলাই দিম, যদি নিদিয়া চুৰিৰে হানিম, সেনেকুৱা তদন্ত কৰি আছে। অৱশেষত মই উপন্তৰ হয় মানে বেলচৰ থানাত এখন এজাহাৰ দিছোঁ। এজাহাৰ মানে আৰক্ষী তদন্ত কৰিব কথা ঘটনাটো কমপ্লিট তদন্ত কৰি মই ন্যায় পাম বুলি দৃঢ় বিশ্বাস আছে। মই প্ৰথমতে 20 লাখ টকা বিচাৰিছিল, তাৰ আটোৱা ৰহমান আৰু তেওঁৰ নাম হাছিনা বেগম আছে, দুজনে। তাৰপিছত 10 লাখ টকা যেতিয়া বিচাৰিলে আটোৱা ৰহমান, তাৰপিছত আপোনাৰ মুছলিম আলী আৰু হাছিনা বেগম, আৰু মোৰ পৰা 2 লাখ টকা নিয়ান্তে আটোৱা ৰহমান আছে অৰ্থাৎ লতিফ আৰু মুছলিম আলী আছে। ইতিমধ্যে মই এখন লিখিতভাৱে মোক দি গৈছে, তাহোন লিখি আনি পেলাই মই ইতিমধ্যে থানাত সেইবিলাক মই দিছোঁ। আৰু মোৰ ঘৰত নাছিলে, ৰুম ভাড়াত ৰাখিছিলোঁ মই 4-5 বছৰ, তাতে আছিল। হয়, যদিও মই মানে থাকিব পৰা নাছিলোঁ, সপ্তাহত এদিন দুদিন সেনেকৈ আহিছিলোঁ মই ঘৰুৱা অসুবিধাৰ কাৰণে। এতিয়া মই বৰপেটাত মাটি লোৱা গৈছে, তাতে ঘৰ দুৱাৰ বনাইছোঁ, তাতে তাই থাকে, অকলে থাকে তাই। আছে নাই যোৱা। ইতিমধ্যে মাটিটো মই ট্ৰেইনমতে দলিল কৰিছোঁ। বন্ধুত্বই কৈছে তুমি যিহেতু ইয়াত নাথাকা, কেতিয়াবা কাৰণে ইয়াতে আহা, মানে সপ্তাহত এদিন বা মাহত 2-3 দিন এনেকৈ আহা, মাটিটো তুমি এদিনমতে দলিল কৰি দিয়া। বন্ধুত্বৰ কথা মতে বন্ধুত্বক খুব বিশ্বাস কৰিছিলোঁ মই। এতিয়া 10 লাখ টকা বিচাৰি আছে। তাৰপিছত মই নিদিকৈ থকাৰ পিছত এতিয়া 5 লাখ টকালৈকে আহিছে। ইতিমধ্যে 2 লাখ টকাটো লৈয়ে গ'ল, 2 লাখ টকাটো লৈয়ে গ'ল। এতিয়া যদি নিদিওঁ আকৌ মানে চুইচাইড নোট লিখি মানে ফাঁচি লগা পিকচাৰ মোৰ মোবাইলত ইতিমধ্যে হোৱাটছএপত দিছে। চুইচাইড নোট লিখি মোক জেলৰ ভাত খুৱাম বুলি, বা মোক মাৰিম, কাটিম, হানিম, য'তে লগ পাওঁ চুৰি দি মোক ইফালে সিফালে উলিয়াই দিম বুলি কয়, নহ'লে মোক গাড়ী দি চেপি হত্যা কৰিম বুলি কয়। বিভিন্ন ধৰণৰ মোক ভয় ভাবুকি দি আছে। হয়, মই বেলশৰ থানাত মই এতিয়া ন্যায় বিচাৰোঁ, যাতে মই মুক্ত মানে অলপ ঘূৰি ফুৰিব পাৰোঁ। মই এটাই মোৰ লগ বন্ধু সমনীয়াকে হাত জোৰ কৰি বুলি কৈছোঁ, যাতে বোৱাৰীৰ প্ৰেমত মানে কোনো নপৰে। আৰু আচলতে বোৱাৰীৰ প্ৰেমত শৰীৰটোহে আচলতে দিয়ে, মই এতিয়া গম পালোঁ শৰীৰটোহে দিয়ে। শৰীৰটো দি পেলাই মানে ধনৰ লোভত, টকা পইচাৰ লোভত তেওঁলোকে চলি থাকে। আৰু এনেকুৱা মই লগ বন্ধু যিমান মানে আছে, মই সকলোকে মই এটা কাটৰ অনুৰোধ, যাতে বোৱাৰীৰ প্ৰেমত নপৰে, মই কাটৰ অনুৰোধ কৰিছোঁ। মই ভুক্তভোগী নিজকে, মই জীৱন ধ্বংস হৈ গ'ল, মোৰ বহুত টকা পইচা ক্ষতি হৈ গ'ল। এতিয়া মই নিজকে চলাৰ ব্যৱস্থা নহয় গৈছে। মোক এনেকুৱা ব্লেকমেইল হিচাপে তাহোন আৰম্ভ কৰি দিছে, মই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছোঁ। যি টকা পইচা বহুত গ'ল, মাটি বাৰীতো টকা পইচা গ'ল, কিন্তু মোৰ টকা পইচা গ'ল যদিও, মাটি গ'ল, সেইবিলাক মোৰ কোনোদিনে মোক খোজা ওলাব নাই। তেওঁক যিহেতু মই অন্তৰৰ পৰা ভাল পাওঁ, তেনে মই কিবা এটা কৰি দিব পাৰিছোঁ, সেয়ে মই মানে যথেষ্ট সুখী। কিন্তু মোক যাতে মানে দ্বিতীয়বাৰ, মই দোকান এখন দিওঁ, ট্ৰেইন হাছতাও আছে মোৰ এনেকুৱা। মই দোকানত গ'লে তাতেলৈকে মোক মানে ভয় ভাবুকি দি টকা পইচাবিলাক লৈ আহে মোক।